পূজা গগৈ মোৰ ভণ্টি হয়। তাই যোৰহাটৰ লাহদৈগড় বিচিত্ৰ গগৈৰ লগত বিয়া হৈছিলে। বিচিত্ৰ গগৈ বেটেলিয়ানৰ কুক হয়। শিৱসাগৰ ৰিজাৰ্ভত কাম কৰে নেকি, সি তাতে ডিউটি কৰে। সি মানে তাইক SSC এক্সাম দিবলৈ যাওঁতে ৰখাই থৈ দিছিলে। তাৰ পাছৰ পৰা অত্যাচাৰ কৰিয়ে থাকে। যৌতুকৰ কাৰণে মাক বাপেকেও অত্যাচাৰ কৰে, সিও অত্যাচাৰ কৰে, মাৰপিট কৰে। এবাৰতো হাতুৰিয়ে মূৰত মৰিয়াইছিলে। আমি এজাহাৰো দিলোঁ থানাত গৈ পেলাই। তাৰপাছত মিলা মিছা কৰি মেলি আকৌ তাই গুচি গ'লগৈ তালৈ। যোৱাৰ পাছতে কালি এইটো ঘটনা ঘটাইছে যে সি কিবা মদ খাই থাকে। মদ খোৱাৰ কাৰণে মানে নিজৰ মানুহজনীয়েতো ক'বই ন, মদ খোৱাৰ কাৰণে তাক শাস্তি দিব লাগিব, সিয়া ফাঁচি হ'বই লাগিব। নহ'লে তাৰ লিখীয়া এনেকুৱা কত মতা মানুহ ঘূৰি ফুৰিছে এনেকে নিজৰ মাইকী মানুহক মাৰি মাৰি। নামতিবাসীৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে নামতি চাৰিআলি কাকতি গাঁৱৰ পুতুল গগৈৰ কনিষ্ঠ কন্যা শ্ৰীমতী তুজা গগৈ বিবাহ সূত্ৰে লাহদৈগড় আৰক্ষী থানাৰ অন্তৰ্গত চতাইলৈ বিয়া সোমাইছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বহুদিনৰ পৰা পুতুল গগৈৰ কনিষ্ঠ কন্যা তুজা গগৈয়ে আৰক্ষী থানাক এই বিষয়ক লৈ হোৱা যি অত্যাচাৰ আৰু শাৰীৰিক আৰু মানসিক অত্যাচাৰ আৰু স্বামীক গৃহই কৰা তেওঁক যৌতুকৰ যি অত্যাচাৰ, এই অত্যাচাৰ সম্পৰ্কে তেওঁ মাত মাতি আহিছিল। আৰু মাত মতাৰ ফলতে আচলতে আজি যি অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, সেইটো সকলোৱে চকু কপালত তুলিছে আৰু অত্যন্ত এক নামতি অঞ্চলত এক শোকৰ বাৰ্তা কঢ়িয়াই আনিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।